বিজেপি দল আৰু আৰএছএছে কৰিছে অত্যাচাৰ। এই চৰকাৰখনে যেনেকুৱা ধৰণৰ অত্যাচাৰ অমানৱিক অত্যাচাৰ আৰম্ভ কৰিছে, বিজেপি দল আৰু আৰএছএছে যেনেকুৱা ধৰণৰ উচ্ছেদ আৰম্ভ কৰিছে। নীতি নিয়ম নামানে তেওঁলোকে নামানে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ। তেওঁলোকে কোনো ধৰণৰ নীতি নিয়ম উলংঘা কৰি গুৱাহাটী হাইকোৰ্টৰ যিটো ৱাৰ্ডাৰ আছে, ৱাৰ্ডাৰক তেওঁলোকে ভাইলেশ্যন কৰিছে। সুপ্ৰিম কোৰ্টৰ ৱাৰ্ডাৰক তেওঁলোকে ভাইলেশ্যন কৰি মানুহবোৰক অমানৱীয়ভাৱে কৰিছে উচ্ছেদ। মানুহবোৰক আজি উচ্ছেদ কৰা হৈছে। চৰকাৰে চাব লাগিছিল মানৱীয় দৃষ্টিৰে। এয়া মানৱিক দৃষ্টিত তেওঁলোকে চাব লাগিছিল। মানৱীয় দৃষ্টি দূৰৰে কথা, সুযোগো নিদিলে। চৰকাৰখনে মানৱীয় দৃষ্টিৰে তেওঁলোকক চোৱা নাই আৰু এটা সুযোগো দিয়া নাই। বৰ্বৰ চৰকাৰে ভাঙিলে মানুহৰ ঘৰ। এনেকুৱা ধৰণৰ বৰ্বৰ চৰকাৰ যে অসমত চলি আছে, নিৰ্দয় নিৰ্মমভাৱে মানুহবোৰক অত্যাচাৰ আৰম্ভ কৰিছে। অত্যাচাৰৰ প্ৰতিশোধ ৰাইজে ২৬ত ল'ব। এই অত্যাচাৰৰ প্ৰতিশোধ অহা ২৬ৰ নিৰ্বাচনত আপোনালোকে দেখিবলৈ পাব। এই হুংকাৰ মুছলিম নেতাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰি গোৱালপাৰা ধুবুৰীকে ধৰি বহু অঞ্চলৰ মানুহৰ ঘৰ বাৰী ভাঙি উচ্ছেদৰ নাটক কৰিছে। নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি এটা বিশেষ সম্প্ৰদায়ৰ লোকক উচ্ছেদৰ নামত কৰিছে অত্যাচাৰ। উচ্ছেদৰ ক্ষেত্ৰত মানা নাই কোনো নীতি নিয়ম। আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই বিজেপি চৰকাৰে সাধাৰণ খাটি খোৱা নিৰন্ন লোকৰ ওপৰত চলাইছে বুলডোজাৰ। চৰম অমানৱীয় এই কাম কাজৰ বাবে এই চৰকাৰখনে এদিন অনুশোচনা কৰিব লাগিব। ৰাইজে ২৬ৰ নিৰ্বাচনত দেখুৱাই দিব ৰাইজৰ ক্ষমতা। দুখীয়া লোকৰ ওপৰত ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিজেপি চৰকাৰে কৰা কামৰ উচিত প্ৰত্যুত্তৰ দিব। অপেক্ষা মাথো কেইটামান মাহৰ। এই চৰকাৰখনে যেনেকুৱা ধৰণৰ অত্যাচাৰ অমানৱিক অত্যাচাৰ আৰম্ভ কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি দল আৰু আৰএছএছে যেনেকুৱা ধৰণৰ উচ্ছেদ আৰম্ভ কৰিছে, তেওঁলোকে কোনো ধৰণৰ নীতি নিয়ম উলংঘা কৰি গুৱাহাটী হাইকোৰ্টৰ যিটো ৱাৰ্ডাৰ আছে, ৱাৰ্ডাৰক তেওঁলোকে ভাইলেশ্যন কৰিছে। সুপ্ৰিম কোৰ্টৰ ৱাৰ্ডাৰক তেওঁলোকে ভাইলেশ্যন কৰি মানুহবোৰক মানুহবোৰক আজি উচ্ছেদ কৰা হৈছে। এয়া মানৱিক দৃষ্টিত তেওঁলোকে চাব লাগিছিল। চৰকাৰখনে মানৱীয় দৃষ্টিৰে তেওঁলোকক চোৱা নাই আৰু এটা সুযোগো দিয়া নাই। আৰু সেই সুযোগটো নিদিয়াটোৱে অতিকে দুৰ্ভাগ্যজনক। ধিক্কাৰ জনাইছো অসম চৰকাৰক। এনেকুৱা ধৰণৰ বৰ্বৰ চৰকাৰ যে অসমত চলি আছে, নিৰ্দয় নিৰ্মমভাৱে মানুহবোৰক অত্যাচাৰ আৰম্ভ কৰিছে। এই অত্যাচাৰৰ প্ৰতিশোধ অহা ২৬ৰ নিৰ্বাচনত আপোনালোকে দেখিবলৈ পাব। ক্ষেত্ৰত আমাৰ দলৰ যি হাইকমাণ্ড আছে, প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আছে, আমাৰ যিসকল AICCৰ ইনচাৰ্জ আছে, আমাৰ দলৰ এটা নীতি নিয়মৰ মাজেৰে চব বস্তু হয়। গতিকে দলীয় হাইকমাণ্ডে এই কথাসমূহ চাব। আমি হলো দলৰ সৈনিক, আৰু সৈনিক হিচাপে ৰাইজৰ কাষত থাকি, ৰাইজৰ লগত থাকি, ৰাইজক সংঘবদ্ধভাৱে কংগ্ৰেছ দলটোৰ নীতি আৰু আদৰ্শৰ মাজত ৰাখি দলটোক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, আৰু বিজেপিৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ এক যুঁজ, যি আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে যুঁজ এখন হ'ব, আৰু এই যুঁজ এখন হ'ব অহা ২৬ৰ নিৰ্বাচনত আপোনালোকে দেখিবলৈ পাব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে থৰকাচুটি হেৰুৱাইছে, আৰু তেখেতে যে ভয় কৰিছে, আৰু এই ভয় কৰাটোৱে ইতিমধ্যে উমান পোৱা গৈছে। আৰু ভয়ৰ কাৰণে আজি গোটেই অসমত এনেকুৱা বিষ বাষ্পত যি ৰাজনীতি আৰম্ভ কৰিছে, সাম্প্ৰদায়িকৰণ কৰিছে। এই সাম্প্ৰদায়িকৰণ কৰি তেখেতে হতাশাগ্ৰস্ততাৰ যি নিদৰ্শন, সেই নিদৰ্শন তেখেতে দাঙি ধৰিছে। ন'মেন্স লেণ্ডত যিবোৰ মানুহক পুছবেক কৰা হৈছিলে, তাৰ এই ক্ষেত্ৰত আমি ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। আৰু অসম চৰকাৰ ইতিমধ্যে এই ক্ষেত্ৰত যে বেকফুটত আছে, আপোনালোকে গোটেই অসমৰ মানুহে দেখা পাইছে। আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টে যোৱা এসপ্তাহ আগতে এটা ভাৰ্ডিক্ট ইতিমধ্যে দিছে। NRCৰ যি বৈধতা, সেই বৈধতা সুপ্ৰিম কোৰ্টে মানি লৈছে। NRCত নাম থকা মানুহক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব, এটা গাইডলাইন দিছে। তেওঁলোকক পুছবেক কৰিব নোৱাৰিব, তেওঁলোকৰ ওপৰত বিদেশী কেছ জাপি দিব নোৱাৰিব। গতিকে ইতিমধ্যে এই কেছটো যে সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিয়াৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে হতাশাগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া থৰকাচুটি হেৰুৱাইছে। তেখেতে ভয় হৈছে যে তেখেতৰ অহা দিনবোৰ, তেখেতৰ জীৱন যাপন কেনেকুৱা হ'ব, সেই ক্ষেত্ৰত তেখেতে ভয় খাইছে। আৰু এই ভয় খোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাম্প্ৰদায়িকৰণ কৰি, মেৰু বিভাজন কৰি, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এক বিভীষিকাময় আৰু এক প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয়, সেই সমন্বয়ক আঘাত কৰি তেখেতে ৰাজনীতি কৰিব খুজিছে। আৰু এই ৰাজনীতি অসমৰ ৰাইজে বুজি পাইছে। আৰু অহা দিনত আপোনালোকে দেখিবলৈ পাব যে অসমত যি হাতাম পুৰুষীয়া যি সংস্কৃতি, প্ৰতিটো জাতি জনগোষ্ঠীক লৈ চলাৰ যি নিয়ম নীতি, সেই নিয়ম নীতিৰ মাজেৰে অসমখন চলিবলৈ আপোনালোকে দেখিবলৈ পাব। এই ক্ষেত্ৰত
কিছুমান ব্যক্তি ইতিমধ্যে যেনেকৈ মতিউৰ ৰহমানে এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টত কেছ কৰিছিল আৰু সেই কেছবোৰৰ ওপৰত ইতিমধ্যে ভাৰ্ডিক্ট দি দিলে। গতিকে NRCৰ ওপৰত মই ভাবোঁ যে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ বক্তব্য ৰাখিছে এই বক্তব্যসমূহ অমূলক। তেখেতে যিসমূহ কথা কৈছে বিভ্ৰান্তিকৰ কথা কৈছে, তেখেতে আচলতে এটা ৰাজনীতিকৰণ কৰিবৰ কাৰণে এই কথাবোৰ কৈ আছে। গতিকে আমি হতাশ হ'ব নালাগে, আমি ভয় কৰিব নালাগে। দেশৰ যি সৰ্বোচ্চ ন্যায়ালয়, সেই সৰ্বোচ্চ ন্যায়ালয়ে দিয়া ভাৰ্ডিক্টটোক আমি সন্মান জনাইছোঁ। দেশৰ এজন নাগৰিক হিচাপে, আমি এজন উঠি অহা প্ৰজন্ম হিচাপে আমি সুপ্ৰিম কোৰ্টক আমি ধন্যবাদ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ কথা কৈছে, তেখেত হ'ল এজন স্বৈৰাচাৰী মানুহ। তেখেতে প্ৰতিটো সংবিধানক বাৰম্বাৰ উলংঘন কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথা আজি আপোনালোকে দেখিবলৈ পাইছে যে এজন সাংবিধানিক পদত থাকি এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে এনেকুৱা কথা কোৱা শোভা নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে মুখ্যমন্ত্ৰী আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে তেখেত এজন নেতা। গতিকে এনেকুৱা সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা বিভ্ৰান্তিকৰ আৰু সাম্প্ৰদায়িকমূলক যিসমূহ কথা কয়, এই কথাৰ পৰা আমি অনুমান কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে মতিভ্ৰম ঘটিছে। কৈছোঁ আপোনাক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে এনেকুৱা ধৰণৰ সাংবিধানিক প্ৰদত্ত ব্যক্তি এজনে এনেকুৱা ধৰণৰ কথা কোৱা শোভা নাপায়। সেই চকীখনৰ পৰা কোৱা আচলতে ঠিক নহয়। গতিকে তেখেতে যেতিয়া এই কথাবোৰ ক'ব পাৰিছে, গতিকে আমি এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া তেখেতক দিব খোজা নাই। আমাৰ লাজ লাগিছে, কিন্তু তেখেতৰ লাজ লাগিব লাগিছিল। গতিকে তেখেতে এটা কাৰণতে কৈছে যে সেইটো হৈছে যে সাম্প্ৰদায়িকৰণৰ ৰাজনীতি, অসমত বিগ বাষ্পৰ ৰাজনীতি, প্ৰতিটো জাতি জনগোষ্ঠীৰ যি একত্ৰীকৰণ, সেই একত্ৰীকৰণটো তেখেতে বিচৰা নাই। অসমৰ যি হাতামপুৰুষীয় সংস্কৃতি, সেই সংস্কৃতিক তেখেতে মানি লোৱা নাই। আৰু তেখেতে প্ৰতিটো দিনে আপোনালোকে দেখিবলৈ পাইছে যে খিলঞ্জীয়াৰ মাটিৰ ওপৰত তেখেতে আজি হস্তক্ষেপ কৰিব লগা হৈছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ ওপৰত তেখেতে বাৰম্বাৰ হস্তক্ষেপ কৰিছে। গতিকে এই চৰকাৰটো হৈছে বনিয়া গোষ্ঠীৰ চৰকাৰ। এই চৰকাৰখনে প্ৰতিটো পুঁজিবাদী সংগঠন, পুঁজিবাদী ব্যক্তিসকলকে তেওঁলোকে চিনি পায়। গতিকে এই ক্ষেত্ৰত ইতিমধ্যে আমি যোৱা দিনবোৰতো কৈছোঁ, অহা দিনবোৰতো আপোনালোকৰ মাধ্যমেৰে আমি এই কথাসমূহ আগবঢ়াই যাম। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক নৰ্থ ইষ্ট।